বুজি নাপাওঁ মুখ্যমন্ত্ৰীয়ে কোনজন পঞ্জিকা কোনখন পঞ্জিকা চাই পেলাই এইবিলাক কথা কৈ আছে। গৌৰৱ গগৈক পাকিস্তানী বুলি কৈ তেওঁ নিৰ্বাচনী বৈতৰণি কিয় পাৰ হ'ব বিচাৰে? পঞ্চায়ত নিৰ্বাচনটো তেনেকৈ খেদালে আৰু এতিয়া এই নিৰ্বাচনটো তেনেকৈ খেদাব বিচাৰিছে। এইবিলাক একো নহয়, ৰাজনৈতিক ফটোৱা কথা বুলি যিটো কয়। আৰু মোৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা অনবৰত আপোনালোকৰ আগত কিয় ফটোৱা কথা কৈ থাকে মই নাজানো। আৰু মই আচলতে প্ৰতিক্ৰিয়া দিবই নিবিচাৰোঁ, আপোনালোকে সুধিলে কাৰণে দিলোঁ। মোক এনেকুৱা মুখ্যমন্ত্ৰীৰ ফটোৱা কথাত প্ৰতিক্ৰিয়া দিবলৈ যাতে কোনো অনুপ্ৰাণিত নকৰে, সেয়াই মোৰ অনুৰোধ। এইবিলাক সেইটোৱে কওঁ, এই ফটোৱা কথাবিলাকৰ উত্তৰটো দিবই নাপায়, মই দিব নাপায় কমচে কম। এইবিলাক আমাৰ কোনোবা সাধাৰণ মানুহ মুখ্যমন্ত্ৰী ফটোৱাৰ কাৰণে কৈছে, ক'লোৱে দেখোন মুখ্যমন্ত্ৰী ফটোৱা হয়। আৰু মোৰে দুৰ্ভাগ্য যে মানে ভাল দিনৰ আশাত আমাৰ সকলো অসমৰ মানুহে এজন ফটোৱা মানুহক বহাই থৈছে, যি এনেকুৱা অসাংবিধানিক কথা কয় নেকি, অসাংবিধানিক কাম কাজ কৰে নেকি। তেওঁ নিজে LLM নে PhD হয়, ডক্টৰ কিহৰ ডক্টৰ? মানুহ চোৱা বা গৰু চোৱা ডক্টৰ নহয় তেওঁ কিতাপ পঢ়া ডক্টৰ। তেওঁ কোন বিভাগ? আইনৰ ডক্টৰ। আইনৰ ডক্টৰ হৈ পেলাই তেওঁ কি নকল মাৰি পাছ কৰিছিল নেকি? এইবিলাক যে বহুতে অভিযোগ কৰে, মই জানো গুৱাহাটী হাইকোৰ্টৰ বহুত জ্যেষ্ঠ অসমৰ আন্দোলনৰ সমৰ্থক নেতা আছে, যিসকলে এতিয়া প্ৰতিষ্ঠিত আইনজীৱী। তেখেতসকলে কয় যে মুখ্যমন্ত্ৰীয়ে কোন চেণ্টাৰৰ পৰা কি পৰীক্ষা পাছ কৰিছিল তেওঁলোকৰ নখদৰ্পণত, আৰু তেওঁলোকে কয় আমি নকল চাপ্লাই কৰি তেওঁক পাছ কৰাইছিলোঁ। সঁচা মিছা নাজানো, এই অভিযোগ কিন্তু বহুতৰ মুখে মুখে, আৰু কোনেও ক'বলৈ সাহস নকৰে। সাহস কেনেকৈ কৰিব যদি উদিত সূৰ্য বুলি লিখিলে যদি জেলত ভৰাবলৈ এই চৰকাৰে সাহস কৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী যিমান বেয়া বেয়া কাম সেইবিলাক কোনোবাই ক'বলৈ সাহস কৰিব নেকি? কিন্তু সকলোৱে এনেকুৱা নহয়, এই কথা ৰাইজৰ মুখে মুখে আছে। গতিকে মই এইখিনি কথা ক'লোঁ, আৰু মোক এনেকুৱা কথা যে নুসুধে, এইটো আপোনাৰ প্ৰতি মোৰ অনুৰোধ।